ব'লক আজি আমি শ্বিলং যাওঁ। তো মোক বাই বাই দি ওলালোঁ আমি শ্বিলং যাবলৈ। তো শ্বিলং যাবলৈ আৰু 88 কিলোমিটাৰ আছে মোটামুটি। তো ঠাণ্ডাৰ ফিলিং লৈ লৈ মজাকৈ শ্বিলং গৈ আছোঁ। তো বহুত বেছি সঁচাই বহুত বেছি ঠাণ্ডা তাত। তো আহি পেলাই আমি উমিয়াম লেক চাই পেলাই আমি পুনৰ নেক্সট ডেষ্টিনেশ্যনলৈ ওলালোঁ। পৰিৱেশটো একদম সঁচাই বহুত ধুনীয়া, একদম বহুত বেছিয়ে ধুনীয়া। তো আধা ৰাস্তাতে পাই গ'লোঁ বৰষুণ পোৱাৰ পিছত আৰু মানে কি ক'ম আৰু বেছি ভাল লাগিছে। আহি পেলাই আমি এতিয়া 7 ছিষ্টাৰ ৱাটাৰফল তো ইয়াৰ উপভোগ কৰিলোঁ অলপমান দৃশ্য, বহুত বেছি ভাল লগা একদম। তো 7 ছিষ্টাৰ চাই থাকোঁতেই বৰষুণ দিলাক, বৰষুণৰ এনজয় লৈ লৈ আৰু গোটেইকেইটা যাই আছোঁ আৰু কি ক'ব আৰু। তো এনেকৈ আৰু লগবিলাকৰ লগত থাকি এনজয় কৰি ভাল লাগে আৰু কিছুমান। তো তাৰ পৰা বাহিৰে যাই আছোঁ আমি এতিয়া ইকো পাৰ্ক। তো আহি পালোঁ ইকো পাৰ্ক। তো তাতে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিলাকে, খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি এনে অলপ ফটো উঠলাক। তাৰ পৰা আমি ডাইৰেক্ট গ'লোঁ বেলেগ এটা লোকেশ্যন। ভাবছিলোঁ যাই পাম বুলি, কিন্তু নাপাওঁ, 5টা বজাত মানে চব বন্ধই কৰে। তো এইখিনি জেগাত অলপ ৰখি ফটো চটো উঠি লওঁ, ৰিলচ এটা বানাই দিলোঁ। নাই মিছাও ভাল লাগে আছে এখন জেগা, একদম মানে শ্বিলঙত থকা নালাগে, কিবা বেলেগ জেগাত থকা লাগে, একদম বহুত বেছি ধুনীয়া একদম। চাওকচোন আপোনালোকে। তো আজি ইমানেই ভাল লাগিলে, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।